কংগ্ৰেছে অকলেই বহুত শক্তিশালী। কিন্তু আপোনাৰ কথা যে ভুল সেই প্ৰতিপন্ন কৰি মই এই কথা ক'ম, যতীন বৰা আগৰ সেই যতীন বৰা হৈ থকা নাই। আগতে যতীন বৰাই তেওঁৰ ফেচবুকত মানে ছ'চিয়েল মিডিয়াত যদি কিবা এটা গীত বা কিবা আপলোড কৰিছিল, যিমান লাইক শ্বেয়াৰ বা যিমান কমেণ্ট হৈছিল আৰু কমেণ্টত যিমান ভাল ভাল কথা দিছিল, আজিৰ তাৰিখত যতীন বৰাই আজি এটা তেওঁৰ ফেচবুকৰ মাধ্যমেৰে কিবা এটা দিয়কচোন, তেওঁৰ আইডিৰ জৰিয়তে সীমান্ত সাগৰে কিবা এটা দিয়কচোন। তাৰপিছত তাৰ তলত যিমান কমেণ্ট দেখা পাব, অসমবাসীয়ে কিমান তেওঁক তোলা ধুনাৰে আশীৰ্বাদ দিয়ে এবাৰ। ডেম'ক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেম'ক্ৰেটিক ডিছকাশ্যনলৈ মই স্বাগতম জনাইছোঁ মৰম কুমাৰে। আৰু মোৰ লগত এগৰাকী যুৱ আৰু শক্তিশালী কংগ্ৰেছৰ বিধায়ক আছে। তেওঁ দক্ষতা প্ৰতিপন্ন কৰি আহিছে আৰু বিশেষ বাকপটুতাৰে, আমি পূৰ্বৰ সাক্ষাৎকাৰতো কৈছোঁ যে বাকপটুতাৰে তেওঁৰ যিটো এগৰাকী ৰাজনীতিক হিচাপে যিটো এষ্টাব্লিছমেণ্ট ইতিমধ্যে তেওঁ কৰিব সক্ষম হৈছে। আজি কিছুমান প্ৰশ্নৰ সৈতে আমি মুখামুখি হ'ম আৰু আগন্তুক নিৰ্বাচন কেন্দ্ৰিক কিছু প্ৰশ্ন থাকিব আৰু শেহতীয়া দলসমূহৰ শিল্পীৰ আগমন বা অন্যান্য ব্যক্তিৰ যোগদানৰ বিভিন্ন প্ৰসংগমে থাকিব আৰু লগতে এওঁলোকৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ বিষয়টো আমাৰ স্থায়ী পাব। প্ৰথমতে স্বাগতম জনাইছোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ। ডেম'ক্ৰেচি লাইভ এই ৱেব পৰ্টেল খুব কম দিনৰ ভিতৰতে অসমৰ ৰাইজে আদৰি লৈছে আৰু অসমৰ ৰাইজলৈ অনুৰোধ জনাইছোঁ সকলো ৰাইজে যাতে আদৰি লয়। নামেই মৰম কুমাৰ, গতিকে নিশ্চিতভাৱে মৰম কুমাৰ নামটো কোনে আপোনাৰ মা দেউতাই দিছিল, সেইটো ভাল পাইছে যে মৰমটো আছে, মানুহে মৰম কুমাৰ বুলি সেই নামতেই ডেম'ক্ৰেচি লাইভকো মানুহে মৰম কৰিছে। গতিকে প্ৰথম কথা হৈছে যে মই আপোনালোকৰ এই ৱেব পৰ্টেলৰ যিটো নাম ডেম'ক্ৰেচি, এই ডেম'ক্ৰেচি শব্দৰ যি অৰ্থ ভাৰতবৰ্ষত ইমান দিনে জনতাই বুজি আহিছিল, কিন্তু যেতিয়াৰ পৰা দেশত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন কৰিছে, অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া বিজেপি চৰকাৰ গঠন কৰিছে, তেতিয়া কিন্তু আগৰ ডেম'ক্ৰেচিৰ যিটো অৰ্থ আছিল, আজিৰ তাৰিখৰ কিন্তু নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ শাসনকালৰ ডেম'ক্ৰেচিৰ অৰ্থ কিন্তু বেলেগ পিনে ধাবিত হৈছে। প্ৰথমতে এজন ভাৰতীয়, এজন অসমীয়া সন্তান হিচাপে ৰাজনীতিৰ ঊৰ্ধত গৈ ক'ম যে আমি ডেম'ক্ৰেচিৰ যিটো প্ৰকৃত সংজ্ঞা তাক আমি ৰক্ষা কৰিব লাগিব আৰু সেই ৰক্ষা কৰিবলৈ আমি যাওঁতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক শক্তিশালী কৰি ৰাজ্যসভা, লোকসভা আৰু অসমৰ বিধানসভাত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰি ডেম'ক্ৰেচিক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। নিৰ্বাচনৰ অংকলৈ যাব খুজিছোঁ। 126টা সমষ্টিৰ কথাই এতিয়া চৰ্চিত হৈ থাকিব আগন্তুক 6 মাহ 7 মাহ 8 মাহ যি সময়খিনি আছে। এতিয়া আপোনালোকে যিবোৰ অংক কৰিছে যে এওঁলোকৰ লগত মিত্ৰতা হ'ব, আঞ্চলিক দলসমূহৰ লগতো কথা বতৰা চলি আছে, তো প্ৰথমতে বিশ্লেষণটো আপোনাৰ পৰা জানি লওঁ মোৰ প্ৰশ্নতকৈও। ভাৰতীয় জাতীয় কংগ্ৰেছ দল অতিকৈ এটা পুৰণি ৰাজনৈতিক দল। অকণমান সময় ল'ম কেৱল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লক্ষ্য উদ্দেশ্য ইতিমধ্যে সমগ্ৰ ভাৰতবাসী, সমগ্ৰ বিশ্ববাসীয়ে জানে, তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ভাৰতবৰ্ষত আজিৰ তাৰিখত বিজেপিকে ধৰি বহুত ৰাজনৈতিক দলৰ জন্ম হৈছে। অসমতো বহুত ৰাজনৈতিক দল আছে আঞ্চলিক দলৰ লগত, আৰু বহুতেও ইতিমধ্যে গৰ্ভত আছে। বহুতে ৰাজনৈতিক দলৰ সেই গৰ্ভৰ পৰা জন্ম খুব কম দিনৰ ভিতৰতে ল'ব। কিন্তু আমি প্ৰত্যেকটো ৰাজনৈতিক দলৰ জন্মৰ আঁৰৰ কাহিনীবিলাক যদি আমি অধ্যয়ন কৰোঁ, তেনেহ'লে দেখা পাম ভাৰতবৰ্ষত মাত্ৰ এটাই ৰাজনৈতিক দল, যি ৰাজনৈতিক দলৰ জন্ম কেৱল চৰকাৰ গঠন কৰিবলৈ, মুখ্যমন্ত্ৰী হ'বলৈ, প্ৰধানমন্ত্ৰী হ'বলৈ, মন্ত্ৰী হ'বলৈ, MLA হ'বলৈ, জিলা পৰিষদ হ'বলৈ, GP প্ৰেচিডেণ্ট হ'বলৈ, কাউন্সিলাৰ হ'বলৈ, ৱাৰ্ড মেম্বাৰ হ'বলৈ জন্ম হোৱা নাছিল। সেই ৰাজনৈতিক দলৰে নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। বেলেগ বেলেগ যদি আপুনি ৰাজনৈতিক দল দেখে, তেওঁলোকে জন্ম লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, চৰকাৰ গঠন কৰিব আৰু তাৰ মাধ্যমেৰে সমাজ সেৱা কৰিব, মই সেইটোও কওঁ। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম চৰকাৰ গঠন কৰা আৰু মন্ত্ৰী MLA হোৱাৰ কাৰণ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হৈছিল ভাৰতবৰ্ষক আৰু ভাৰতবৰ্ষৰ জনতাক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি স্বাধীনভাৱে যাতে চলাচল কৰিব পাৰে,
মৌলিক অধিকাৰ যাতে সৰ্ব কোনেও কৰিব নোৱাৰে, নিজৰ মৌলিক অধিকাৰেৰে যাতে থাকিব পাৰে, ধৰ্ম নিৰপেক্ষভাৱে যাতে এইখন ভাৰতৰ মাটিত জীয়াই থাকিব পাৰে, তাৰ কাৰণে যুঁজ দিয়াৰ কাৰণেই ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদিবলৈ, ইংৰাজসকলক ভাৰতৰ পৰা খেদিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হৈছিল। গতিকে আমি একোজন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ, বেলেগ ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলতকৈ এই দেশৰ জনতাৰ প্ৰতি, দেশৰ প্ৰতি আমি বেছিকৈ দায়বদ্ধতা যে আমি শাসনো ল'ম, তাৰ লগে লগে মানুহক স্বাধীনতাও দিম। মই এতিয়া অসমলৈ আহিছোঁ। 2016 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ বিভিন্ন প্ৰান্তত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। শৰাইঘাটৰ শেষৰণ, অসমৰ মাটিত এজনো বিদেশী থাকিব নোৱাৰে, 23 লাখ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিব, ব্ৰহ্মপুত্ৰৰ ইছ্যুকে ধৰি, বানপানীৰ ইছ্যুকে ধৰি, সকলো ধৰণৰ নদীবান্ধ ইছ্যুকে ধৰি সকলো ধৰণৰ সমস্যা ৰাইজে বিচৰা ধৰণে সমাধান হ'ব, অসমৰ সৰ্বাংগীন উন্নতি হ'ব। এই শ্লোগানবোৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিজেপিৰ সকলো নেতা পোৱালী নেতাৰ মাজত আছিল। অসমৰ মাটিত আহি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই A4 আছামৰ কথা কৈছিল। তেতিয়াই অসমৰ জনতা উৎফুল্লিত হৈছিল আৰু ভাবিছিল 15 বছৰে তৰুণ গগৈ চৰকাৰখনে কৰিব নোৱাৰা কামবোৰ বিজেপি দলে কৰিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিব। আৰু সেইকাৰণে গোটেই অসমত এটা কথাই হৈছিল, সকলোৰে আনন্দ সৰ্বানন্দ। সেই সকলোৰে আনন্দ সৰ্বানন্দ কৈ কৈ গৈ EVMৰ বুটামবোৰ টিপি যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলক দিছপুৰত ক্ষমতাত অসমৰ ৰাইজে আনিলে, ক্ষমতাত বহি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিৰ্বাচনী ইস্তাহাৰৰ যিখিনি প্ৰতিশ্ৰুতি দিছিল, আজিৰ তাৰিখ পৰ্যন্ত, এতিয়া বেছিদিন নাই, নিৰ্বাচনী বৰ্তা ইতিমধ্যে আৰম্ভ হৈছে, 80% কাম তেওঁলোকে পূৰণ কৰিব পৰা নাই। আমি বেলেগ উন্নয়নমূলক কামৰ কথা আমি বাদেই দিলোঁ। মূল অসম আৰু অসমীয়াৰ যিটো আৱেগ অনুভূতি, বিদেশী খেদিব লাগে, বিদেশী তেওঁলোকে আনিলে, মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, মূল্যবৃদ্ধি বৃদ্ধি হ'ল, নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিব লাগে, বিভাগে বিভাগে এডভাৰটাইজ কৰিলে বিভিন্ন বিভাগে কৰিবই নোৱাৰিলে, বিজ্ঞাপনেই দিব নোৱাৰিলে, চাকৰি বাকৰি তেওঁলোকে দিব নোৱাৰিলে। এনেকুৱা 101টা মিছা কথা তেওঁলোকে কৈ দিলে, কোনো কামত তেওঁলোকে কাৰ্যক্ষেত্ৰত পৰিণত কৰিব নোৱাৰিলে। নাগৰিকত্ব সংশোধনী আইন ঘটাই যিটো কৰিলে, কাৰ কাৰণে হাজাৰ হাজাৰ লাখ লাখ অসমীয়া জনতা ৰাজপথত ওলাই আহিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে সেই বিৰোধ কৰা জনতাৰ ওপৰত গুলিয়াই অসমীয়াৰ 5জন সন্তানক শ্বহীদ কৰিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পুলিচৰ লাঠিৰ কোবত বহুতৰ পিঠি ফালি গ'ল, বহুতে হস্পিটেলত ভৰ্তি হ'ব লগা হ'ল, বহুতে আঘাতপ্ৰাপ্ত হ'ল। গতিকে এই যে অসমৰ যি এটা সামগ্ৰিক পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সমগ্ৰ অসমবাসী এটা কথাই চিন্তা কৰিছে যে নৰেন্দ্ৰ মোদী আৰু নাগপুৰৰ তত্বাৱধানত আৰু নিৰ্দেশত কাঠৰ পুতলাৰ দৰে নাচি বাগৰি ফুৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে বিজেপিৰ মিত্ৰদূত চৰকাৰখনক 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি অসমবাসীয়ে ভোট নিদিওঁ। আৰু অসমবাসীয়ে মনে প্ৰাণে সকলোৱে এটা কথাই সকলো মুহূৰ্তত চিন্তা কৰে যে কেনেকৈ সৰ্বানন্দ সোণোৱাল বা বিজেপিক বাধা দিব পৰা যায়, কেনেকৈ তেওঁলোকে চৰকাৰ গঠনৰ পৰা তেওঁলোকক বিৰত থাকিব পৰা যায়, আৰু কোনে বিজেপি দলক পৰাস্ত কৰিব। এটা ৰাষ্ট্ৰীয় দলক পৰাস্ত কৰিবলৈ যাওঁতে তেওঁলোকক নিৰ্বাচনত যদি পৰাজয় বৰণ কৰিব লাগে, তেতিয়াই বিভিন্ন মানুহৰ মুখত আহিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কথা। এইকাৰণেই আহিল যে মানুহে 15 বছৰীয়া তৰুণ গগৈৰ শাসনখনত সমালোচনা কৰিছিল, ক'ৰবাত না ক'ৰবাত ভুল আছিল, আমিও স্বীকাৰ কৰোঁ। কিন্তু সৰ্বানন্দ সোণোৱাল যিজন জাতি নায়ক, যাক জাতি নায়ক এটা সময়ত আখ্যা দিছিল, অৱশ্যে এতিয়া আছে উঠাই লৈছে, সেই সৰ্বানন্দ সোণোৱালৰ এই 4.5 বছৰে যিখিনি শাসন কৰিলে, এই 4.5 বছৰীয়া শাসন আৰু কংগ্ৰেছৰ শাসনৰ লগত অসমৰ জনতাই তুলনা কৰি দেখা পাইছে
যে আগৰ কংগ্ৰেছ চৰকাৰে বহুত গুণে ভাল আছিল গতিকে এই যে অসমৰ ৰাইজৰ যিটো আহ্বান যে বিজেপিক খেদিব লাগে সৰ্বানন্দ সোণোৱালক খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাক খেদিব লাগে অমিত শ্বাহ নৰেন্দ্ৰ মোদীক খেদিব লাগে বিজেপি যাতে আকৌ দ্বিতীয়বাৰৰ মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজৰ ভোট লৈ দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব নোৱাৰে এই আহ্বানৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সন্মান জনায় আগন্তুক নিৰ্বাচনত যাতে কোনো এটা তিল মাত্ৰ ভুল সিদ্ধান্ত নহয় কোনো কাৰণতেই যাতে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে অসমীয়া জাতিৰ আবেগ অনুভূতিক সন্মান জনাবলৈ যায় ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে আমি ধৰ্ম নিৰপেক্ষতাত নীতিত বিশ্বাসী অসম আৰু অসমীয়াৰ প্ৰতি দায়বদ্ধ থকা ৰাজনৈতিক দলসমূহৰ লগত আৰু মুঠতে মূল কথা হ'ল কা বিৰোধ কৰা ৰাজনৈতিক দল বা জাতীয় সংগঠনৰ লগত একত্ৰিত হৈ আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত মহাজোটবন্ধন কৰি বিজেপিৰ বিৰুদ্ধে 2021 চনৰ বিধানসভা নিৰ্বাচনত যুঁজত আমি নামিব লাগিব আৰু এয়াই হৈছে আমাৰ সংকল্পবদ্ধ আৰু এয়াই হৈছে ইয়াৰ কাৰণে কংগ্ৰেছ দলে বহুত ত্যাগ কৰিব লাগিব আজিৰ তাৰিখত আমি কংগ্ৰেছে অকলেই বহুত শক্তিশালী কাৰণ বিজেপি দলে যিমান প্ৰতিশ্ৰুতি দিছিল পালন কৰিব পৰা নাই মানুহে কংগ্ৰেছক বিচাৰি আছে তাৰ পিছতো আমি কিয় বেলেগ মিত্ৰজোঁট কৰিব বিচাৰিছোঁ আমি কোনো এটা ভুলেই কৰিব বিচৰা নাই যাতে 1-2 ভোট লৈ কোনোবাই সেই সুৰুঙালৈ বিজেপি জিকি যাব তেনেকুৱা তেওঁলোকক আমি সুযোগ দিব বিচৰা নাই বিজেপি কোনো ক্ষেত্ৰতে যাৰ কাৰণে মিত্ৰজোঁটৰ চিন্তা চৰ্চা কংগ্ৰেছ দলে কৰি আহিছে কোৰ কমিটিৰ সিদ্ধান্তৰ পিছত মুকলিকৈ আহ্বান জনাইছে অসমৰ কা বিৰোধ কৰা ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসী অসম আৰু অসমীয়াৰ জনতাৰ প্ৰতি দায়বদ্ধ থকা ৰাজনৈতিক দলসমূহক আহক কংগ্ৰেছৰ লগত বহক একেলগে আমি পলিচি কৰোঁ ভৱিষ্যতৰ কাৰ্যপন্থা আমি হাতত লওঁ আমি কাৰ্যসূচী হাতত লওঁ সৰ্বাংগীন অসমৰ উন্নতিৰ লগতে অসমীয়া ভাষা অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আমি অসমবাসীৰ ওচৰত আকৌ আমি পণ লওঁ আৰু অসমীয়াক আগত লৈ আমি আকৌ আগুৱাই যাওঁ গতিকে এইবিলাক সিদ্ধান্তলৈ আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আগন্তুক দিনত কাম কৰাৰ সিদ্ধান্ত লৈছে এতিয়া আপুনি এইমাত্ৰ ক'লে যে ৰাইজে এই চৰকাৰখন বেয়া পাইছে এই ৰাইজৰ চৰকাৰখন অহাটো বিচৰা নাই কিন্তু আপোনাৰ কথা যে ভুল সেই প্ৰতিপন্ন কৰি মই এই কথা ক'ম যে ডিচেম্বৰত বিজেপি প্ৰতিবাদ কৰা বিজেপি বেয়া বুলি কোৱা শতাধিক শিল্পী শতাধিক ব্যক্তি জনপ্ৰিয় বুলি যাক কোৱা হয় আজি বিজেপিক ছাপোৰ্ট কৰি আছে তেনেহ'লে ডিচেম্বৰত যাৰ কাৰণে বিজেপি বেয়া আছিল আগষ্টত হঠাৎ ভাল হৈ গ'ল যদি শ্ৰীমন্ত শেখৰ যতীন বৰাৰ দৰে মানুহ যদি থাকে বাকীখন নাভাবিবনে যে তেওঁলোকেই গৈছে আমি কিয় নাযাম আৰু তাৰ প্ৰতিপন্ন কৰি কালি আমি দেখিলোঁ 28 গৰাকী আৰু এনেকুৱা বহু শিল্পী বহু ব্যক্তি যোগদান কৰিছে গতিকে আপুনি কোৱা কথাখিনি সঁচা কিন্তু ডিচেম্বৰত সঁচা আছিল আগষ্টত সেইটো মিছা প্ৰমাণিত হ'ল আৰু বাকী ৰাইজে এনেকুৱা যে সিদ্ধান্ত নল'ব বিজেপি যে সফল নহ'ব আপোনালোকে 5জন জইন কৰাইছে কালি 100জন জইন কৰাইছে কিন্তু 5জন মূল শিল্পী তেওঁলোকে 28 গৰাকী বা 25 গৰাকী জনপ্ৰিয় শিল্পীক যোগদান কৰাইছে পাৰিবনে বিজেপিৰ লগত পিছে এই কথাবিলাক চাওক ৰাজনীতিৰ পথাৰখনত কোনোবাই আহিব কোনোবাই যাব যোগদান কোনোবাই কৰিব কোনোবাই পদত্যাগ কৰিব এইবোৰ ৰাজনীতি যিমান দিন থাকিব এইখন পৃথিৱীত সিমান দিন এইবোৰ চলি থাকিব আন্দোলনত দেখিছিলোঁ যতীন বৰা একেবাৰে তেজপুৰৰ পৰা কৰবাৰ পৰা আহি মই ভুল কৰিছিলোঁ শ্ৰীমন্ত শেখৰে কৈছিল মই গান গোৱাটো ভুল আছিল এনেকুৱা বহুত শিল্পীয়ে যিসকলে ৰাজপথত প্ৰতিবাদ কৰিছিল হয় এটা কথা স্বীকাৰ কৰিব লাগিব যে শিল্পীসকলেই কা বিৰোধিতাৰ সময়ত যিখিনি তেওঁলোকৰ যোগদান আছিল বা তেওঁলোকৰ যিখিনি সক্ৰিয় ভূমিকা আছিল তাৰ কাৰণে কা যিটো প্ৰতিবাদী কাৰ্যসূচী যথেষ্ট সবল হৈছিল কিন্তু আজিৰ তাৰিখত যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছ দলতো কা বিৰোধ কৰা শিল্পীসকলে যোগদান কৰিছে আৰু কা বিৰোধ কৰা শিল্পীসকলেও ভাৰতীয় জনতা পাৰ্টিতো যোগদান কৰিছে কিন্তু যতীন বৰা বা শ্ৰীমন্ত শেখৰ এই দুজনৰ নাম যদি লওঁ আজিৰ তাৰিখত অসমবাসীয়ে যতীন বৰা আৰু শ্ৰীমন্ত শেখৰক কিমান ভাল পাইছে কথাখিনি আপোনালোকে এবাৰ ৰাইজৰ মাজত গ'লে স্পষ্ট হ'ব ছ'চিয়েল মিডিয়াৰ যোগেদি যদি গোটেই কথাবিলাক আমি পৰ্যবেক্ষণ কৰোঁ যতীন বৰা আগৰ সেই যতীন বৰা হৈ থকা নাই শ্ৰীমন্ত শেখৰ আগৰ সেই শ্ৰীমন্ত শেখৰ হৈ থকা নাই আগতে যতীন বৰাই তেওঁৰ ফেচবুকত মানে ছ'চিয়েল মিডিয়াত যদি কিবা এটা গীত বা কিবা আপলোড কৰিছিল যিমান লাইক শ্বেয়াৰ বা যিমান কমেণ্ট হৈছিল আৰু কমেণ্টত যিমান ভাল ভাল কথা দিছিল আজিৰ তাৰিখত যতীন বৰাই আজি এটা তেওঁৰ ফেচবুকৰ মাধ্যমেৰে কিবা এটা দিয়কচোন তেওঁৰ আইডিৰ জৰিয়তে যদি আগৰ নিচিনাকেই হয় আগতকৈ আধাও নহয় আপোনাক ক'লোঁ শ্ৰীমন্ত শেখৰে কিবা এটা দিয়কচোন তাৰপিছত তাৰ তলত যিমান কমেণ্ট দেখা পাব অসমবাসীয়ে কিমান তেওঁক
তোলা ধুনাৰে আশীৰ্বাদ দিয়ে এবাৰ চাবচোন। গতিকে এনেকুৱা যতীন বৰা সীমান্ত শেখৰ হতে গৈছে, তেওঁলোকক মই বেয়া নাপাওঁ। কাৰণ আপোনালোকে জানে বিজেপি এটা প্ৰেছাৰাইজ কৰা এটা ৰাজনৈতিক দল। বিজেপি সদায় ধনবল, বাহুবল, ভয় ভাবুকিৰে মানুহৰ মাজত ৰাজনীতি কৰে। বিভিন্ন ৰাজ্যৰ মণিপুৰৰ পৰা আৰম্ভ কৰি আপুনি যদি একেবাৰে কৰ্ণাটকৰ ৰাজনীতিলৈ যায়, আৰু কিছুদিন আগতে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ ৰাজনীতিৰ কথাও যদি আপুনি উল্লেখ কৰে, বিজেপিয়ে দেখিব একেবাৰে বেচা কিনা ৰাজনীতিৰ পৰা প্ৰেছাৰাইজ কৰা, কোনোবাক ভয় ভাবুকিৰে একেবাৰে CBIৰ পৰা আৰম্ভ কৰি সকলোকে জড়িত কৰি তেওঁলোকে বিজেপি মুখী কৰাৰ যি ধৰণৰ তেওঁলোকৰ এজেণ্ডা তেওঁলোকৰ হাতত আছে, মোৰ সন্দেহ হৈছে যে অসমৰ যিসকল শিল্পী সাহিত্যিক, শিল্পীসকলক মই সদায় সন্মান জনাওঁ, তেওঁলোকক সদায় শ্ৰদ্ধা কৰোঁ। এই যে যোৱাকালি যিখিনি শিল্পীসকলে বিজেপিত যোগদান কৰিলে, তেওঁলোককতো ক'ৰবাত না ক'ৰবাত তেওঁলোকক সৰলতাৰ সুযোগ লৈ আঘাত সানা নাই, ক'ৰবাত না ক'ৰবাত তেওঁলোকক বিপদত পেলাব বুলি তেওঁলোকক ভয় দেখুৱাইতো তেওঁলোকক যোগদান কৰোৱা নাই। এনেকুৱা কথাবোৰ কিন্তু মোৰ সন্দেহ হয়। কাৰণ বিজেপিত যিসকল শিল্পী গৈছে, মই ভাবোঁ বেছিভাগেই মনৰ পৰা যোৱা নাই। ক'ৰবাত না ক'ৰবাত আজি লকডাউন আপোনালোকে জানে, শিল্পী সমাজ বৰ্তমান বহি আছে, তেওঁলোকৰ বিশেষ বেলেগৰ বেপাৰ বাণিজ্য নাই। যতীন বৰাৰ কথাটো বেলেগ কথা, তেওঁৰ কথাটো জানিছে, তেওঁৰ বহুত মদৰ দোকান চোকান কিবা কিবি আছে। গতিকে বিজেপিয়েতো জানেই, যি সময়ত মানুহে বন্ধ হৈ থাকিব লাগে, যি সময়ত মানে শান্তিৰে ঘৰত থাকিব লাগে, সেই সময়ত মদৰ দোকান খুলি দিয়ে। যি সময়ত মানুহ শান্তিৰে থাকিব লাগে, তেওঁলোকে মদৰ দোকান খুলি দিয়ে। গতিকে মদৰ দোকানৰ এজন স্বত্বাধিকাৰী, মদৰ দোকানৰ মালিকে বিজেপিক নিশ্চিতভাৱে ভাল পাবই। গতিকে সেইবিলাকৰ প্ৰতি আদৰ্শৰে আদৰ্শিত হৈ যতীন বৰাই গৈছে। বা গান গাওঁতে ইয়াৰ আগতে সীমান্ত শেখৰক যিমান টকা দিছিল শুনিছোঁ যে আকৌ এবাৰ মোদী চৰকাৰ, গতিকে এইবাৰ দ্বিতীয়বাৰৰ বাবে মোদী চৰকাৰ বা সোণোৱাল চৰকাৰ, এইবোৰ গান গাবলৈ হয়তো যোৱাবাৰ যি দিছিল তাতকৈ মোটা অংকৰ ধন দিছে। শিল্পীক এইবিলাক কথা ক'বলৈ মনত দুখ লাগে। কাৰণ মই সৰুৰ পৰা শিল্পীসকলক জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি অসমৰ যিমান ভূপেন হাজৰিকাদেৱৰ পৰা আৰম্ভ কৰি সকলো শিল্পীক সদায় নমস্কাৰ জনাওঁ আৰু তেওঁলোকক দেৱ দেৱীৰ আসনত সদায় বহুৱাই থওঁ। কিন্তু আজি শিল্পীসকলৰ উদ্দেশ্যে এইখিনি কথা ক'বলৈ ক'ৰবাত না ক'ৰবাত মোৰো দুখ লাগিছে। কিন্তু এনেকুৱা জঘন্য ব্যক্তি শিল্পীসকলৰ দায়িত্ব কি? আজি যতীন বৰা, সীমান্ত শেখৰ বা বিভিন্নজনক আজি জনপ্ৰিয় কোনে কৰিলে? অসমীয়াই কৰিলে, অসমখনে কৰিলে। আজি বিজেপিৰ যিখিনি ৰণনীতি, বিজেপিৰ নাগপুৰীয়াহঁতৰ পালাত পৰি বিজেপিয়ে যিখিনি কাম কৰি আছে, তাততো অসমীয়া জাতিৰ কাৰণে তেওঁলোকে একো ভাল কাম কৰা নাই, অসমীয়া ভাষাৰ কাৰণে ভাল কাম কৰা নাই। অসমীয়া ভাষাই যদি এটা সময়ত দুৰ্বল হৈ যায়, সীমান্ত শেখৰৰ আকৌ এবাৰ মোদী চৰকাৰ, এইবোৰ গান কোনে শুনিব? যতীন বৰাৰ অভিনয় থিয়েটাৰৰ বা চিনেমাত তেওঁৰ অভিনয় কোনে শুনিব? ৰত্নাকৰ, তেওঁৰ চিনেমাখন চোৱা মানুহ আৰু দ্বিতীয়বাৰৰ বাবে হ'বনে? ৰত্নাকৰ চিনেমাৰ যোগেদি যথেষ্ট টকা পইচা উপাৰ্জন কৰিছে, এইবোৰ নকওঁ, যথেষ্ট মানুহে সঁহাৰি দিছিল। মই আজিৰ তাৰিখত যতীন বৰাক প্ৰত্যাহ্বান জনাম, নতুনকৈ এখন চিনেমা বনাই দিয়ক। গেৰুৱা চোলা পিন্ধি, বিজেপিৰ চোলা পিন্ধি যতীন বৰা এতিয়া মানুহৰ মাজত যাই কওক যে মোৰ চিনেমাখন আকৌ এবাৰ চাওক। কিমানজন দৰ্শক চিনেমা হলত আহে আপোনালোকে নিশ্চিতভাৱে চাব। আৰু মই জানো চিনেমা হলৰ মালিকেও ক'ব যতীন বৰাৰ চিনেমা আমাক নালাগে, কাৰণ মালিকেও গম পায় যে অসমীয়া মানুহখিনি তেওঁলোকক বেয়া পায়। কিন্তু মূল কথালৈ এতিয়া আহোঁ যে এনেকুৱা যিসকলে এটা সময়ত বিৰোধ কৰিলে, আমি কেতিয়াও নামানো, তেওঁলোকে আকৌ বিজেপিত গ'ল। গতিকে এনেকুৱা স্বাৰ্থলোভী আৰু বিপদত পৰি যোৱা, মই এতিয়াও কৈছোঁ, মোৰ সন্দেহ এজনো তেওঁলোকে মনৰ পৰা যোৱা নাই, তেওঁলোকক জোৰ কৰি লোৱা হৈছে যে মানৱেন্দ্ৰ কমপ্লেক্সত কংগ্ৰেছত বাবুহঁতে যাব, গতিকে আমিও কিবা না ক'ৰবাত আমি কিবা কৰিব লাগে। আধাক দেখি উঠিল গা কেতিয়াৰে বোলে মোকো খা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসহঁতে তাকে কৰি জোৰ জবস্তি বহুতক উঠাই লৈ তাৰ আগদিনা ৰঞ্জিত দাসৰ এটা বাসগৃহত তেওঁলোকে শিল্পীসকলক লৈ মিটিং কৰিছে, আৰু সেই মিটিঙত হিয়া দিয়া নিয়া বহুত কিবা কিবি হৈ গৈছে। তাৰপিছতে তেনেকুৱা যোগদান কৰিছে। গতিকে আমাৰ দলত বাবুহঁতে যে জইন কৰিছে, ৰিপুণ বৰাৰ লগত তেওঁলোকে ক'ত গৈছে? তেওঁলোকে ভগৱানৰ আশীৰ্বাদ ল'ব গৈছে। ৰিপুণ বৰাৰ বাসগৃহত কোনো হিয়া দিয়া নিয়াৰ মিটিং হোৱা নাই। গতিকে এইবিলাকৰ কথা এটা কথাই প্ৰমাণ কৰে যে আপুনি সমাজৰ ভাল বেয়া বহুত থাকিব। এজন মানুহৰ 5জন যদি সন্তান থাকে, তাৰে মাজত 2এজন ইফাল সিফাল হ'ব, 2এজন ইফাল সিফাল হ'লে সেই ঘৰখনক কেতিয়াও বেয়া বুলি নুবুজায়। গতিকে যতীন বৰা, সীমান্ত শেখৰৰ নিচিনা এনেকুৱা তেওঁলোকৰ মানে এটা সময়ত আজি বিজেপি ভাল, কাইলৈ বেয়া, আকৌ আজি বিজেপি ভাল, এনেকুৱা যিসকলৰ নিজৰ কোনো সিদ্ধান্তই নাই, নিজে নিজৰ সিদ্ধান্তই ল'ব নোৱাৰা ব্যক্তিসকলৰ কাৰণে মই ভাবোঁ অসমত কোনো ক্ষতি নহয়। হাজাৰ হাজাৰ যতীন বৰা, সীমান্ত শেখৰ ওলাই আহিব, যিসকলে বিজেপি বিৰোধী
আৰু অসম বিৰোধী শ্লোগান দিয়ে বিজেপিক প্ৰতিৰোধ কৰিবলৈ ওলাই আহিব। তাৰমানে তেওঁলোকৰ প্ৰভাৱ নপৰে, আচলতে ৰাইজে বুজি পাব। ঠিক আছে, আমি আৰু আন এটা প্ৰশ্নলৈ আহিছোঁ। মিত্ৰতাৰ বিনে গতি নাই এইবাৰ নিৰ্বাচনত, যদিও বা আপোনালোকৰ শক্তি থকা বুলি কৈছে, সাংগঠনিক ভেটি থকা বুলি কৈছে, বিজেপিক যুঁজিবলৈ এটা আমি মৰ্চা বা বহুত মিলন লাগিব। প্ৰথম মিলনটো আমি AUDFৰ লগত দেখা পাইছোঁ। কেতিয়ালৈ চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে? আৰু ছেক্ৰিফাইচৰ কথা কৈছে, সেই ছেক্ৰিফাইচ আপুনিও ক'ৰবাত কৰিবলৈ সাজুনে যদি প্ৰয়োজন হয়? চাওক, ভাৰতীয় জাতীয় কংগ্ৰেছ দল, এই দলৰ যিটো সংবিধান বা আমি যেতিয়া দলত মেম্বাৰশ্বিপ লওঁ, তেতিয়া আমি দেশৰ প্ৰতি জনতাৰ প্ৰতি দায়বদ্ধতা হোৱা বুলি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিব লাগে। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক দলক বিদায় দিবলৈ গ'লে নিশ্চিতভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অশেষ বহুত কষ্ট আৰু বহুত ধৰণৰ ত্যাগ কৰিব লাগিব। কষ্ট আৰু ত্যাগৰ অৰ্থ এইটো নহয় যে আমাৰ দলে সকলো জলাঞ্জলি দিব। গতিকে আমাৰ কথা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমি একত্ৰিত হ'ব লাগিব। আৰু আপোনাক এইটোও কৈছোঁ যে আমি কেৱল UDFৰ মিত্ৰতাৰ কথা কোৱা নাই, আমাৰ 64+ ছিট, সেই মিছনটোহে আমি বিচাৰি আছোঁ। 40টা 50টা ছিটৰ কাৰণে আমি কোনো মিত্ৰজোঁট কৰিব নিবিচাৰোঁ। 64+ ছিট কেনেকৈ পাওঁ তাৰ কাৰণে হ'ব মহাজোঁট বন্ধন। যদি 64 ছিট আমি নাপাওঁ, আমাৰ কোনো মহাজোঁট বন্ধন নহয়, আমি কংগ্ৰেছ দলে অকলে ইলেকশ্যন খেলিম। বহুত ৰাজনৈতিক দল আছে, সেইবিলাকলৈ ক'বলৈ নাযাওঁ। বহুতৰ এতিয়া দুৰ্বল, আমি তেওঁলোকক শক্তি দিব বিচাৰিছোঁ, যাতে আমাৰ শক্তিৰে তেওঁলোকে অকণমান আগুৱাই আহি আমাৰ লগত একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব বিচাৰে। গতিকে সেইকাৰণে কথা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে, এতিয়া আপুনি ডাইৰেক্ট মোকেই সুধিছে যেতিয়া ক'ম, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে, মই এজন কংগ্ৰেছৰ সাধাৰণ কৰ্মী, মোক যি ধৰণৰ নীতি নিৰ্দেশনা দিব, যেনেকৈ দৌৰিবলৈ দিব, যেনেকৈ কাম কৰাবলৈ দিব, যেনেকৈ পোষ্টাৰ লগাবলৈ দিব, ভাষণ দিবলৈ দিব, ঠিক তেনেকৈ জাকিৰ হোসেন চিকদাৰে কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ নীতি আদৰ্শক বিশ্বাসী হৈ আগন্তুক দিনত কাম কৰিব। 5 বছৰ পূৰ্বে কি কি প্ৰতিশ্ৰুতি দিছিল দলীয় ইস্তাহাৰৰ বাহিৰেও, আৰু সেই প্ৰতিশ্ৰুতিবিলাক যোৱা 5টা বছৰত কি কি পূৰণ কৰিলে? 5টা 6টা যদি উল্লেখযোগ্য কাম আপুনি সমষ্টিৰ কথা অকণমান কয়। এতিয়া আমাৰ সমষ্টিখনৰ, মোক সুধিছে মোৰ নিজৰ, আমাৰ সমষ্টি চাওক, আমি সৰুক্ষেত্ৰী সমষ্টিখন নদ নদীৰে বিলেৰে ভৰপূৰ। প্ৰথম আমাৰ সমষ্টি হৈছে আপোনাৰ যিটো যাতায়াত ব্যৱস্থা যথেষ্টখিনি বেয়া আছিল। ৰাস্তা ঘাট যদিও আছিল একেবাৰে জহিক হৈ গৈছিল। মূল একেবাৰে ৰাষ্ট্ৰীয় পথৰ, মূল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কয়াগছি হৈ যিটো বৰপেটা সদৰলৈ যাব লাগে, সৰ্থেবাৰীৰ পৰা এটাই মাত্ৰ টাউন, সৰ্থেবাৰীৰ পৰা বৰপেটা সংযোগী ৰাস্তা, সৰ্থেবাৰীৰ পৰা টিহুলৈ, সৰ্থেবাৰীৰ পৰা পাঠশালালৈ, সৰ্থেবাৰীৰ পৰা চামাতা হৈ নলবাৰীলৈ, এইবিলাক যিখিনি মূল ৰাস্তা আছিল, বা আমাৰ বেলবাৰীৰ পৰা ভট্টদেৱৰ আমাৰ কৰ্মক্ষেত্ৰ বেককুচি হৈ বৰপেটা দৌলাহাল গুৱাহাটী ৰাস্তালৈ, বিভিন্ন ধৰণৰ যিখিনি কয়াগছিৰ পৰা ভক্তদেৱা হৈ নেউলাৰবিটা সৰ্থেবাৰীলৈ মূল যিখিনি ৰাস্তা ঘাট আছিল, কালজাৰৰ পৰা বৰবলা হৈ একেবাৰে আপোনাৰ বৰপেটা সদৰলৈ, এই গোটেই মূল ৰাস্তা ঘাটৰ কথাবিলাক যেতিয়া আমি দেখিছিলোঁ, আজিৰ তাৰিখত যোৱা 5টা বছৰে গোটেই ৰাস্তাখিনি পুনৰ নিৰ্মাণৰ লগতে নতুন ৰাস্তা ঘাট বিভিন্ন ধৰণৰ মানুহে বিচৰা ধৰণে গোটেইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ, যিমানখিনি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু যি 2-এটা প্ৰতিশ্ৰুতি আজিৰ তাৰিখতো ৰক্ষা কৰিব পৰা নাই, মই ভাবোঁ গোটেই প্ৰচেছ ফাইনেল, আমি ক'ভিডটো নাহিলে ইমান দিনে হৈ গ'লে হৈ খুব 2-3 মাহৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ কৰিম। দলঙৰ সমস্যা আছিল যথেষ্ট। গোটেই অসমৰ ভিতৰত সকলোতকৈ কাঠৰ দলং থকা সমষ্টি আছিল মোৰ সমষ্টি। আজি গোটেইখিনি কাঠৰ দলং, প্ৰায় 80% কাঠৰ দলং আজি পকী কৰিবলৈ সমৰ্থ হৈছোঁ। গোটেই বিধানসভাত আপোনালোকে দেখিছে বা অসমৰ ৰাইজেও জানে, বিধানসভাত তাৰ কাৰণে বহুত চিঞৰিছোঁ। হয়, এটা কথা হয় যে গণতান্ত্ৰিক ব্যৱস্থাত শাসক আৰু বিৰোধী শাসক বিৰোধী দুটা বিধায়ক থাকে, কিছুমান শাসক পক্ষ, বিৰোধী পক্ষ। গতিকে বিৰোধী যিমানখিনি মনৰ আশালৈ নিৰ্বাচনত ৰাইজৰ মাজলৈ গৈছিলোঁ, প্ৰতিশ্ৰুতি দিছিলোঁ, যিমানখিনি কাম কৰিবলৈ মই সপোন দেখিছিলোঁ, সেই বিৰোধীৰ আসনখিনিত বহাৰ কাৰণে এই চৰকাৰখনে জানেই, যদি সময় উন্নয়নৰ কথা কয়, সবকা সাথ সবকা বিকাশৰ কথা কয়, মিছা কথা। তেওঁলোকৰ শাসকীয় পক্ষৰ বিধায়কক পুঁজিটো বেছিকৈ দিয়ে, আমাক নিদিয়ে। তথাপি যুঁজ ভাগৰ কৰি তেওঁলোকৰ পৰা বেলেগ এনেকুৱাও বহুত সমষ্টি আছে, তেওঁলোকৰ সমষ্টিতকৈ শাসক পক্ষৰ সমষ্টিতকৈ বেছি পুঁজি ল'বলৈ সক্ষম হৈছোঁ।
সেইটো তথ্য পাতি তাৰ প্ৰমাণ অহা নিৰ্বাচনত ৰাইজৰ মাজত যোৱাৰ আগতে গোটেইখিনি ক'ত কিমান কৰিলোঁ, কিমান টকা পুঁজি আনিলোঁ, কি কাম কৰিলোঁ আৰু কি কাম নোৱাৰিলোঁ, গোটেইখিনি ৰাজহুৱাভাৱে মানুহৰ মাজলৈ দিম যে মই এইখিনি কাম কৰিলোঁ, সমষ্টিবাসীৰ বিপদে আপদে মানুহৰ লগত আছোঁ। মই কেৱল এইটো গড়কাপ্তানি বিভাগৰ কথাই কৈছোঁ, আৰু বিভিন্ন ক্ষেত্ৰত যদি যায় সকলোখিনি কাম যিখিনি কৰিছোঁ মানুহৰ মাজত আছে। সেই কামখিনিৰে যদি ৰাইজে ভাবে যে সৰুক্ষেত্ৰী ৰাইজে বিৰোধীৰ পক্ষত, বিৰোধীৰ আসনত থকা বিধায়কজনৰ ফালৰ পৰা ৰাইজে যিমানখিনি বিচাৰে যদি সেইখিনি কাম কৰিবলৈ মই সক্ষম হৈছোঁ, অসমৰ জাতীয় সমস্যাক লৈ বা মানুহখিনিৰ সংখ্যালঘু মানুহখিনিৰ পৰা আৰম্ভ কৰি সংখ্যাগুৰু মানুহখিনিৰ বিভিন্ন ধৰণৰ সমস্যা লৈ বিধানসভাত যিখিনি মাত মতাটো ৰাইজে বিচাৰে সেই মাতখিনি মাতিবলৈ যদি সক্ষম হৈছোঁ, নিশ্চিতভাৱে ৰাইজে 2021 চনত মোক ভোট দিব। আৰু ৰাইজে বিচৰা ধৰণে যদি কাম কৰিব পৰা নাই ভোট নিদিয়ে। 2021 চনত সৰুক্ষেত্ৰীবাসী ৰাইজৰ ওচৰত মোৰ এটাই আহ্বান থাকিব, কোনো বক্তৃতা নিদিওঁ, যে শ্ৰদ্ধা ৰাইজ, সৰুক্ষেত্ৰীত 2016 চনত আপোনালোকে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল, কিন্তু দিছপুৰত চৰকাৰ গঠন কৰিব নোৱাৰিলেও মোৰ দলে, কংগ্ৰেছ দলে বিৰোধীৰ আসনত থাকিব লগা হ'ল। 5টা বছৰ বিৰোধীৰ আসনত থাকি আপোনালোকৰ ইমানখিনি কাম কৰিছোঁ, কাগজখিনিত লিখি লৈ যাম, মানুহৰ মাজত বিলাই দিম। আৰু মোক দেখিছে আচাৰ ব্যৱহাৰ ক'ত কি কৰিছোঁ দেখিছে। এই কামখিনিত যদি আপোনালোকে সন্তুষ্ট মোক আশীৰ্বাদ দিব, আৰু এই কামখিনিত যদি মই সন্তুষ্ট নহয়, যদি তাতকৈ মোতকৈ উপযুক্ত প্ৰাৰ্থী কোনোবা আছে আপোনালোকে তাক ভোট দিব। এইখিনিয়ে হ'ব মোৰ মূল বক্তব্য। Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BAc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.